আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আছে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শিক্ষামন্ত্ৰী আপোনাৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ আৰু শিক্ষা বিভাগৰ সকলোখিনি সমস্যা চালি জাৰি চাই সমাধান কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেখেতসকলে শিক্ষা বিভাগৰ কোনবিলাক সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅটো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেলে ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষা বিভাগত জড়িত আমাৰ যিসকল কৰ্মচাৰী শিক্ষক কৰ্মচাৰীকে আদি কৰি অন্যান্য শিক্ষা বিভাগৰ জড়িত কৰ্মচাৰীসকলে এই খবৰখিনি গম পায় আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো আপোনালোকে নিশ্চয় স্ক্ৰীন ফটো কৰিছে শিক্ষামন্ত্ৰী গৰাকীৰ ফেচবুক পেজত তেখেতসকলে এইখিনি গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে ইয়াত তেখেতসকলে উল্লেখ কৰিছে আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত সভাকক্ষত মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশ প্ৰমুখ্যে বিদ্যালয় শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ বিষয়বৰ্গৰ উপস্থিতিত এখন পৰ্যালোচনামূলক বৈঠক অধ্যক্ষতাত কৰো বুলি তেখেতসকলে উল্লেখ কৰিছে মানে সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সভাকক্ষত তেখেতসকলৰ গুৰুত্বপূৰ্ণ এটা আলোচনাত মিলিত হৈছিলে আৰু ইয়াত তেখেতসকলে এইখিনি বৈঠকত কি আলোচনা হৈছে এইখিনি তেখেতসকলে ইয়াত উল্লেখ কৰিছে বৈঠকত শিক্ষা বিভাগৰ অধীনত পৰিচালিত নিম্নোক্তৰ ক্ষেত্ৰত পৰ্যালোচনা কৰা হয় বৈঠকত তেখেতসকলে কি সিদ্ধান্ত লৈছিলে সেই তলত দিয়াবিলাক তেখেতসকলে আলোচনা কৰাৰ পইণ্ট বিলাক ইয়াত উল্লেখ কৰিছে এক নম্বৰ হৈছে শিক্ষক বদলীকৰণৰ ব্যৱস্থাপনৰ পদ্ধতি মানে শিক্ষক বদলীকৰণ ব্যৱস্থাপনৰ পদ্ধতিৰ বিষয়ে তেখেতসকলে হয়তো আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু দুই নম্বৰত কৈছে শিক্ষা হেতুৰ পৰিচালনাৰ বিষয়ে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে তিন নম্বৰত কৈছে বিদ্যা সমীক্ষা কেন্দ্ৰৰ ডিজিটেল ব্যৱস্থাপন আৰু বিদ্যা সমীক্ষা কেন্দ্ৰৰ ডিজিটেল ব্যৱস্থাপনৰ কৰাৰ এটা আৰু বিষয়ও তেখেতসকলে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে বিশেষকৈ তিনিটা গুৰুত্বপূৰ্ণ পইণ্টত তেখেতসকলে আজি আলোচনা হ'ল শিক্ষা বিভাগৰ শিক্ষাৰ বদলীকৰণৰ ব্যৱস্থাপন পদ্ধতি শিক্ষা হেতু পৰিচালনা বিদ্যা সমীক্ষা কেন্দ্ৰৰ ডিজিটেল ব্যৱস্থাপনৰ বিষয়ে তেখেতসকলে ইয়াত আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে বিদ্যালয় শিক্ষা ব্যৱস্থাপনাৰ মান আৰু পৰিচালনা অধিক ফলপ্ৰসূ কৰাৰ বাবে তিনিওটা ক্ষেত্ৰতে কাৰ্যক্ৰমত উন্নতকৰণত গুৰুত্ব আৰোপ কৰো বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বাৰ্তা শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাজ্যলৈ প্ৰেৰণ কৰিছে আৰু শিক্ষা বিভাগৰ আপোনাৰ সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ সভাকক্ষত তেখেতৰ অধ্যক্ষতাত এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ কথা অলৰেডি শিক্ষামন্ত্ৰী গৰাকীয়ে জনাইছে আৰু প্ৰতিগৰাকী আমাৰ শিক্ষা বিভাগত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী সেইখিনি জনাটো খুবেই প্ৰয়োজন আৰু আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব প্ৰতিগৰাকী শিক্ষাগুৰুয়ে যাতে নেকি এইখিনি খবৰ পায় এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ বাতৰি পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো নমস্কাৰ জয় আই অসম